নমস্কাৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আসাম পুলিচ ABOB APR গাৰ্ডছমেন বা ড্ৰাইভাৰৰ যি এক্সাম হ'বলৈ গৈ আছে তাৰ কাৰণে ইম্পৰ্টেণ্টকৈ কেইটামান কুৱেশ্যন ডিছকাছ কৰিম, যিটো সেৱা পেটাৰ্ণ এজ পাৰ যি অফিচিয়েল আপডেট তাৰ মতে সেৱা পেটাৰ্ণত এক্সাম হ'বলৈ গৈ আছে, য'ত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আহিছে বা যিখিনি মষ্ট ৰিপিটেড কুৱেশ্যনছ হয়, যিহেতু মই এজন অসম পুলিচতে কৰি আছোঁ। চ' মই কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলোঁ বা যিখিনি ইম্পৰ্টেণ্ট নোটছ আছিলে তাৰ পৰাই আপোনালোকক এই ভিডিঅ'টো আগবঢ়াইছোঁ। চ' ভিডিঅ'টো চাই থাকিব। আৰু প্ৰথম কুৱেশ্যনটো আহিছে, শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি? অপশ্যন 4টা আছে, হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ, কুৰুক্ষেত্ৰ আৰু দশম। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে শংকৰদেৱৰ প্ৰথম কাব্যখন কি হয়? হৰিশ্চন্দ্ৰ উপাখ্যান। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় অহা দেখা যায়। শংকৰদেৱ মাধৱদেৱৰ ওপৰত অসম ষ্টেটৰ এক্সামত প্ৰায় অহা দেখা যায়। নেক্সট কুৱেশ্যন আহিলে, মাধৱদেৱৰ পিতৃৰ নাম কি হয়? যি অপশ্যন 4টা আছে, চ' অপশ্যন 4টাৰ ভিতৰত যদি আপোনালোকে জানে নিজৰ কাৰণেতো ভালেই। গোবিন্দগিৰি ভূঞা, কুসুম্বৰ ভূঞা, নাৰায়ণ ঠাকুৰ নে ভৱানন্দ? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন এ, গোবিন্দগিৰি ভূঞা। নেক্সট কুৱেশ্যনটো আহিছে, আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? মই অপশ্যনকেইটা পঢ়ি নিদিওঁ, যিহেতু এক্সাম পালেহিয়ে, চ' মই যিমান পাৰে সোনকালে আপোনালোকক ভিডিঅ'খিনি দিবলৈ চেষ্টা কৰিম। চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব। যদি আপোনালোকে ফেচবুক পেজটোৰ পৰা চাই আছে তেন্তে পেজটো ফ'ল' কৰিব নাপাহৰিব। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব পুৰন্দৰ সিংহ। যি অপশ্যন 4টা আছে তাৰ ভিতৰত আহোমৰ শেষৰজন স্বৰ্গদেউ কোন হয়? পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন আহিলে, শংকৰদেৱৰ ভক্তি তত্ত্বমূলক গ্ৰন্থ কোনখন হয়? ভক্তি প্ৰদীপ, কুৰুক্ষেত্ৰ, অনাদিপাতন নে পত্নীপ্ৰসাদ? আৰু ইয়াত যদি আমি চাবলৈ যাওঁ ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈছে অপশ্যন এ, ভক্তি প্ৰদীপখন হৈছে শংকৰদেৱৰ ভক্তি তত্ত্বমূলক গ্ৰন্থ। নেক্সট কুৱেশ্যন আহিলে, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা স্বীকৃতি পাইছিলে? ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো 1961। নেক্সট কুৱেশ্যনটো আহিলে, অসমত কেতিয়া প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? আৰু অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিলে 1882 চনত। আৰু মই কিছুমান ভিডিঅ' ইংলিছতো দি থোৱা আছে, আপোনালোকে প্ৰিভিয়াছ ভিডিঅ' কিছুমান চাব পাৰিব। ইংলিছ অসমীয়া কম্বাইন কৰিয়ে দি থাকিম। আৰু যিহেতু এক্সামটো অসমীয়াত আহিব, আপোনালোকে সেইটো কাৰণে টেনশ্যন ল'ব নালাগে, অসমীয়াত পঢ়িলেও আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। নেক্সট কুৱেশ্যন হ'ল গুণমালা। গুণমালা কাব্যখন কি চনত ৰচা হয়? এই কুৱেশ্যনটো আগতে এক্সামত আহিছে, অসম পুলিচৰ এক্সামত। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন এ, কুসুমমালা চন্দ্ৰত লিখা হৈছিলে গুণমালাখন। নেক্সট কুৱেশ্যনটো আহিলে, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? সেইটো সুধিছে। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ বাবু বসন্ত কুমাৰ দাস, চুকাফা, খৰ্গেশ্বৰ তালুকদাৰ নে বীৰপাল? চ' চুকাফাটো নহয়, আমি জানোৱে। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন এ, বসন্ত দাস। আপোনালোকে এটা কথা মন কৰিব যে অসম ষ্টেটৰ বৰ্তমান যিখিনি এক্সাম হ'বলৈ গৈ আছে, যিহেতু কম্পিটিশ্যন একেবাৰে হাই হৈছে, সেইটো কাৰণে কুৱেশ্যনবিলাক যিমান পাৰে আপোনালোকে ট্ৰিকি কুৱেশ্যন আহিব। এটা টপিকৰ ওপৰত যদি আপোনালোকে কমপ্লিট ক্লিয়াৰকৈ নপঢ়ে তেন্তে আপোনাৰ অলপ দিগদাৰ হ'ব। সেইটো কাৰণে আপোনালোকে পৰাপক্ষত যিমান পাৰে ক্লিয়াৰ কৰি পঢ়িব। যিহেতু এনেকুৱা ধৰণৰ কুৱেশ্যন দি দিব আপোনাক গোটেই 4টা অপশ্যনৰ গোটেই 4টাই হয় দৰে লাগিব। বা কিছুমান ক্ষেত্ৰত এনেকুৱা ধৰণৰ কুৱেশ্যন দিব যে 3টা অপশ্যন তাৰ হয় কিন্তু এটা নহয়, সেই নহয় কোনটো হয় তেনেকুৱা ধৰণে সুধি দিবলৈ আছে। নেক্সট কুৱেশ্যন আহিলে, পৃথিৱীৰ যমজ গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? পৃথিৱীৰ যমজ বুলি কাক কোৱা হয়? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো যদি আমি চাবলৈ যাওঁ তেন্তে শুক্ৰটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। শুক্ৰ গ্ৰহটোক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন আহিলে, অসম এছ'চিয়েশ্যন কোন চনত গঠন হৈছিল? আছাম এছ'চিয়েশ্যনৰ কথা প্ৰায় অহা দেখা যায়। অসম হিষ্ট্ৰীৰ বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু আছাম এছ'চিয়েশ্যনৰ কথা যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো 1903 চন। 1903 চনত অসম এছ'চিয়েশ্যন গঠন হৈছিল। নেক্সট কুৱেশ্যন আহিলে, কোন চনত প্ৰথম চাহ আৱিষ্কাৰ হৈছিল? অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? চ' আমি চাহৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ কোন হয়? ব্ৰুচ বাদাৰ বুলি কোৱা হয়। যিহেতু ইয়াত যদি চাবলৈ যাওঁ অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? 1823 চনত। চ' আপোনালোকে মন কৰিব, এই কোনে আৱিষ্কাৰ কৰিছিলে সেইটো কথাও আহে। নেক্সট কুৱেশ্যন যদি চাওঁ তেন্তে কোন চনত মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিলে? আমি যদি চাওঁ তেন্তে মহাত্মা গান্ধী অসমলৈ কেইবাৰ আহিছিলে? 4বাৰ আহিছিলে মুঠ। আৰু তেনেকুৱা ধৰণৰ কুৱেশ্যনে আহিব পাৰে যে 4বাৰ যে আহিছিলে, 4বাৰ তলৰ কোনটো বাৰত অহা নাই বুলি দি দিব। ধৰি লওক 3টা অপশ্যন কাৰেক্ট হয়, এটা ইনকাৰেক্ট হয়। চ' তেনেকুৱা ধৰণৰ কুৱেশ্যন আহি যাব পাৰে। আৰু আমি যদি চাওঁ তেন্তে মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিলে? 1921 চনত। 1921 চনত প্ৰথমবাৰৰ কাৰণে মহাত্মা গান্ধী অসমলৈ আহিছিলে। চ' এইটো কথা আপোনালোকে মনত ৰাখিব। 1921 চনত আহিছিলে, 26 চনত আহিছিলে,
নেক্সট কুৱেশ্যন আহিলে আটাইতকৈ কম ঘনত্বৰ গ্ৰহ কোনটো হয় যি অপশ্যন 4টা দি থোৱা আছে তাৰ ভিতৰত আটাইতকৈ কম ঘনত্বৰ গ্ৰহ কোনটো হয় সেইটো সুধিছে আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে অপশ্যন এ শনিটো ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন আহিছে ফবুছ আৰু ডিমছ উপগ্ৰহ দুটা কাৰ উপগ্ৰহ হয় সেইটো সুধিছে ফবুছ আৰু ডিমছ এই দুটা কোনটো গ্ৰহৰ উপগ্ৰহ হয় সেইটো সুধিছে অপশ্যন 4টা আছে ইয়াত যদি চাওঁ তেন্তে অপশ্যন চিটো কাৰেক্ট হ'ব মংগল গ্ৰহৰ দুটা উপগ্ৰহৰ নাম হৈছে ফবুছ আৰু ডিমছ আৰু আপোনালোকে কমেণ্ট কৰিব যেন পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি এইটো কমেণ্ট কৰিব আমি জানো যে বুধ গ্ৰহৰ কি হয় উপগ্ৰহ নাই চ' এতিয়া আহিলে নেক্সট কুৱেশ্যন এটা শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন আছিল শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন আছিল সেইটো সুধিছে আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেতিয়া ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে জগদীশ মিশ্ৰ আৰু আপোনালোকৰ যদি কিবা কুৱেশ্যনত ডাউট থাকে বা কিবা কোনটো টপিকৰ ওপৰত আপোনালোকে কুৱেশ্যন বিচাৰে তেন্তে কমেণ্ট কৰিব মই অতি সোনকালেই দিবলৈ চেষ্টা কৰিম আপোনালোকৰ এক্সামৰ আগতে আপোনালোকক দিবলৈ চেষ্টা কৰিম আপোনাৰ কোনটো টপিকৰ ওপৰত আপোনালোকক লাগে ধৰি লওক অসম পুলিচৰ কাৰণে অসম হিষ্ট্ৰী ইম্পৰ্টেণ্ট হয় অসম পলিটি হওক বা জি কে হওক বা কোনটোৰ ওপৰত লাগে আপোনালোকে পৰাপক্ষত কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব নেক্সট কুৱেশ্যন আহিলে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লয় 365 দিন 6 ঘণ্টা 9 মিনিট 10 ছেকেণ্ড চ' ইয়াত যদি আমি চাবলৈ যাওঁ গোটেই 4টা অপশ্যন মই পঢ়ি নিদিওঁ এই গোটেইকেইটাৰ ভিতৰত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াত সময় কিমানটো লাগে অপশ্যন এ 365 দিন 6 ঘণ্টা 9 মিনিট আৰু 10 ছেকেণ্ড সময় প্ৰয়োজন হয় নেক্সট কুৱেশ্যনটো আহিলে সূৰ্যৰ পৰা পৃথিৱীৰ গড় দূৰত্ব কিমান সেইটো সুধিছে আমি যদি চাওঁ সূৰ্যৰ পৰা পৃথিৱীৰ গড় দূৰত্ব অপশ্যন যি 4টাৰ ভিতৰত ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব 14.96 কিলোমিটাৰ হৈছে গড় দূৰত্ব এতিয়া আহিলোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনখন গ্ৰন্থ মাধৱ কন্দলীৰ ৰচনা নহয় মাধৱ কন্দলীৰ ৰচনা নহয় সুধিছে আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে মাধৱ কন্দলীৰ কোনখন ৰচনা নহয় দেৱজিতখন মাধৱ কন্দলীৰ ৰচনা নহয় মাধৱ কন্দলীৰ ৰচনা ৰামায়ণ তাম্ৰধ্বজৰ যুদ্ধ ৰাজহুই কাব্য সেইকেইখন একচুৱেলি মাধৱ কন্দলীৰ ৰচনা হয় নেক্সট কুৱেশ্যনটো হৈছে দূৰবীক্ষণৰ সহায়েৰে আৱিষ্কাৰ কৰা সৌৰজগতৰ প্ৰথম গ্ৰহটো কি হয় সৌৰজগতত গ্ৰহবিলাকক দূৰবীক্ষণৰ সহায়ত চাওঁতে প্ৰথম আৱিষ্কাৰ কৰা গ্ৰহটো কোনটো হয় সেইটো সুধিছে আৰু ইয়াত যদি চাওঁ তেন্তে ইউৰেনাছটো ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো আহিলে শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি হয় শংকৰদেৱৰ ধৰ্মটো কোনটো সুধিছে আৰু ইয়াত যিটো হয় সেইটো আমি শুনিয়ে থাকোঁ যে এশৰৰ নাম ধৰ্ম হৈছে শংকৰদেৱৰ প্ৰচাৰ কৰা ধৰ্ম নেক্সট কুৱেশ্যন আহিলে মাধৱদেৱৰ নাটবোৰক কি বুলি কোৱা হয় চ' এইটো কথা মনত ৰাখিব শংকৰদেৱৰ নাটবোৰ হওক বা মাধৱদেৱৰ নাটবোৰ হওক প্ৰায় কুৱেশ্যন অহা দেখা যায় মাধৱদেৱৰ নাম আহিব পাৰে শংকৰদেৱৰ নাটখনৰ নাম আহিব পাৰে মাধৱদেৱৰ নাটবোৰক কি বুলি কোৱা হৈছিলে ঝুমুৰা বুলি কোৱা হয় এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিলে মুছলমানসকলে অসম কেতিয়া আক্ৰমণ কৰিছিলে সেইটো কথা সুধিছে আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে 1206 চনত 1206 চনত প্ৰথমবাৰ মুছলমানে অসম আক্ৰমণ কৰিছিলে চ' মুছলমানে অসম কিমানবাৰ আক্ৰমণ কৰিছিলে বা মোগলে কিমানবাৰ আক্ৰমণ কৰিছিলে সেইবিলাক প্ৰায় কুৱেশ্যন আহে মোগলে কিমানবাৰ কৰিছিলে 17বাৰ আৰু এই পাৰ্টটোত এইকেইটা কুৱেশ্যনেই আছিলে চ' মই নেক্সট পাৰ্টটা অতি সোনকালে লৈ আনিম চ' আপোনালোকে যিমান পাৰে ভিডিঅ'টো চাই উৎসাহ জনাব ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ধন্যবাদ